জামুগুৰিহাটত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল। বিশ্বকৰ্মা পূজা সমাগত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বিশ্বকৰ্মা পূজা উপলক্ষে মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণত। দহুবন কাটি কৰি এতিয়া দিনে নিশাই বিশ্ব শনিগড়ৰ মূৰ্তি নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎশিল্পীসকল। ইয়াৰ মাজতে জামুগুৰিহাটৰ টপিয়াৰ মৃৎশিল্পী ত্ৰৈলোক্য ফুকন ব্যস্ত হৈ পৰিছে ৯৫ গৰাকীৰো অধিক মূৰ্তি নিৰ্মাণৰ কামত। স্থানীয় কেইবাগৰাকীও অসমীয়া যুৱকক লগত লৈ নিৰ্মাণ কৰা বিশ্বকৰ্মা মূৰ্তিসমূহত সম্প্ৰতি শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰা দেখা গৈছে ত্ৰৈলোক্য ফুকনক। মই আমাৰ এই মা দুৰ্গা শিল্পালয় আমাৰ এই উত্তৰ অঞ্চলত উত্তৰ জামুগুৰি অঞ্চলত মোৰ এই কাৰখানা আছে। মই আজি 13 বছৰত ভৰি দিব মোৰ এই কাৰখানাই। আৰু মোৰ প্ৰথম যেতিয়া মই কাৰখানা খোলোঁ, প্ৰথম বিশ্বকৰ্মা আছিলে মোৰ দুজন। সেই দুজনৰ পৰাই তেওঁলোকৰ আশীৰ্বাদতেই মই এতিয়া এই কৰ্মভাগ কৰি পেলাই এতিয়া আজি মোৰ ৯৫জন বিশ্বকৰ্মাক গোসাঁনী মই প্ৰস্তুত কৰিছোঁ। আৰু এই ৯৫জন গোসাঁনীৰ পৰাই মোৰ আজি ৭০খন গোসাঁনীৰ অৰ্ডাৰ প্ৰায় হৈয়ে গৈছে আৰু ২৫খন আছে। আৰু বিশ্বকৰ্মা পূজাৰ আগদিনাখনো যথেষ্ট কাষ্টমাৰ আজিকালি আগদিনাখন আহে বিচাৰি। সেইদিনাখনো মই কাষ্টমাৰসকলক তেওঁসকলৰ মানে চাহিদা পূৰাব পৰাকৈ মই প্ৰস্তুত কৰি থৈছোঁ। গতিকে এই কৰ্মভাগ কৰাৰ মোৰ আগৰ পিতৃ প্ৰয়াত যাদৱ ফুকন আছিলে, তেখেতৰ পৰাই অনুপ্ৰাণিত হৈ পেলাই মই এই কৰ্মভাগ কৰিলোঁ। আৰু এই কৰ্মভাগ কৰাত যথেষ্ট কঠিন কিছুমান আৰ্থিকভাৱেও সংকটত ভুগিবলগীয়া হয়। আৰু সেইমতে তেনেকেই মই যথেষ্ট কাৰোবাৰ পৰা ধাৰ কৰি হ'লেও মই এই কৰ্মভাগ কৰি আছোঁ। আৰু এই আমাৰ কৰ্মভাগত মই যিহেতু এতিয়া প্ৰতিমাৰ সংখ্যা বাঢ়ি গ'ল, মই এই ক্ষেত্ৰত মোৰ খনিকৰ হিচাপে মই কোচবিহাৰৰ পৰা আমন্ত্ৰণ কৰি আনো। তেখেতসকলে তাৰ পৰা দুগৰাকী আহে আৰু আমাৰ স্থানীয়ভাৱেও দৈনিক কৰ্ম কৰা তেনেকুৱা হাজিৰা হিচাপত ২-৩জন কৰ্মচাৰী থাকে। তেখেতসকলৰ দ্বাৰাও মই এই কামবিলাক প্ৰস্তুত কৰোঁ। আৰু এই সামগ্ৰীসমূহ এতিয়া বৰ্তমান মই আগতে যি মানদণ্ডৰ দিবলগীয়া হৈছিলে তেতিয়া পইচা পাতিৰ অভাৱত, আজিকালি কাষ্টমাৰ বা যুগৰ পৰিৱৰ্তন, কম্পিটিশ্যনৰ যুগ, গতিকে সেই অনুযায়ী মই বস্তুখিনিও উন্নত মানদণ্ডৰ আনিবলগীয়া হৈছে। আৰু উন্নত মানদণ্ড আনিবলগীয়া হোৱাৰ কাৰণে পইচা পাতিও বেছি দৰকাৰ হয়। আৰু তথাপিতো মই ক্ৰেতাসকলক মই বিমুখ নকৰোঁ, যথেষ্ট হেৰিয়ৰে মই কি কয় মই এই অঞ্চল আমাৰ উত্তৰ যিটো অঞ্চল উত্তৰ ৰঙাচুকুৱা, মৰিসুঁতি, বালিজুৰি, বৰদিকৰ ১ নং বৰদিকা, আজাৰগুৰি, সকন বস্তি, এই অঞ্চলৰ পৰা মোৰ এই প্ৰতিমা নিবৰ কাৰণে ইয়াত আহে। আৰু বিশ্বকৰ্মা প্ৰতিমা মোৰ খনামুখৰ পৰাও আহে, ঢলাবিলৰ পৰা আহে, আমাৰ টৌভঙা, টুপিয়া, মিচিং গাঁও, এনেকৈ তেখেতসকলৰ আমাৰ এতিয়া ৭০খন অৰ্ডাৰ আহিছে আৰু ২৫খন আছে। ২৫খন বিশ্বকৰ্মা পূজা মই দিব পৰা হৈছোঁ। আৰু এতিয়া আৰ্থিক সংকটত থাকিও তথাপিতো মই এইটো দিব পৰা হৈছোঁ। মোৰ এটা হেৰি হৈছে। আৰু মোৰ লগতে মই এই কৰ্মচাৰীসকলকো বা মোৰ দৈনিক যি কৰ্ম কৰি থাকে তেখেতসকলকো মই এই সংস্থাপন দিব পৰা হৈছোঁ। মোৰ আনন্দ লাগিছে। আমাৰ কোচবিহাৰৰ পৰা আহিছে দুগৰাকী, আমাৰ স্থানীয়ভাৱেও আছে ৩জন, তেখেতসকলেও কৰি থাকে কাম, মুঠতে ৫জন। গতিকে এই কৰ্মভাগ মোৰ কৰাৰ এটা প্ৰাণ ৰখি গৈছে, মোৰ তেজতে বহি গৈছে। মই যদি গোসাঁনী বনাব নোৱাৰোঁ, মোৰ মনত বিৰাট দুখ লাগে। আৰু তেখেতসকলৰ আশীৰ্বাদতে মই এই কৰ্মভাগ কৰি আছোঁ। আৰু মই অনুৰোধ ৰাখিছোঁ যে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, এই মৃৎশিল্পীসকলৰ প্ৰতি পেলাই আৰ্থিক কিবা সাহায্য দিলে আমি যথেষ্ট সফল হ'ম বুলি ভাবোঁ। আমি আৰু কৰ্ম কৰি যাৱাৰ এটা উৎসাহ পাম বুলি ভাবিছোঁ।
ব্যুৰ ৰিপৰ্ট অসম টুডে।